So welcome to my channel. আজি আমি নৱম শ্ৰেণীৰ এটা নতুন চেপ্টাৰ এটা আৰম্ভ কৰোঁ। মোক ৰিচেণ্টলি কোনোবাই মেছেজ কৰিছিলে, মানে এইটো অনুশীলনীও আছে তাৰে ভিতৰত, ৰিকুৱেষ্ট কৰাৰ ভিতৰত। গতিকে বৃত্ত চেপ্টাৰটো আজি প্ৰথম অনুশীলনীটো আৰম্ভ কৰোঁ। তোমাৰ 10.1 হ'ব চাগে। 10.1। আচ্ছা, বৃত্ত তোমালোকেতো বৃত্ত সম্পৰ্কে জানাই, এইটো তোমাৰ ক্লাছ 5 মানৰ পৰাই পায়, LP2 পাই চাগে বৃত্তৰ অংশখিনি। গতিকে ইন্ট্ৰডাকশ্যন হিচাপে মই দুটামান বস্তু কৈ দিওঁ, বৃত্তৰ ব্যাসাৰ্ধ জেড এনেকৈ অংশসমূহ। আচ্ছা, মই ৰাফ স্কেচ এটা আঁকি লৈছোঁ। তোমাৰ বৃত্ত তোমাৰ ঘূৰণীয়া আকৃতিৰ এইটোৱে বৃত্ত বুলি কয়, তোমালোকে জানাই। এইটো হ'ব তোমাৰ কেন্দ্ৰ O, আৰু ডায়েগ্ৰামটো ধৰা মই মোৰ ডাঙৰ কাটা কম্পাছ নাইতো, মই পেঞ্চিলেৰে আঁকি তাৰ ওপৰত স্কেচ পেনেৰে সহায় দিছোঁ, নহ'লে তোমাৰ ভিডিঅ'টোত ডিষ্টিংক্ট নহ'ব। তেনেকৈ দিয়া হৈছে, অলপ হেৰি হ'ব পাৰে, বুজি পালে হ'ল অংশখিনি। তাৰপাছত তোমাৰ ব্যাসাৰ্ধ বুলি ক'লে কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো বিন্দুলৈ টনা ৰেখাই কি হ'ব তোমাৰ ব্যাসাৰ্ধ। আৰু বৃত্তৰ ব্যাসাৰ্ধবিলাক সদায় কি হয়, সমান হয়। ছাপ'জ OA এডাল কি হ'ব তোমাৰ ব্যাসাৰ্ধ হ'ব, OA, O2 কেন্দ্ৰ। আৰু বৃত্তৰ ব্যাসাৰ্ধবিলাক যিমানেই ব্যাসাৰ্ধ নাটানো আমি সেইবিলাক কি হ'ব, সমান হ'ব। যেনেকৈ ধৰা চাইকেলৰ চকাটো তোমাৰ এটা বৃত্ত, আৰু তাৰ যিবিলাক স্প্ৰক থাকে, স্প্ৰকবিলাক তোমাৰ কি হ'ব, তোমাৰ ব্যাসাৰ্ধ হ'ব। তাৰপাছত জেয়া বুলি ক'লে বৃত্তৰ এনেকুৱা এইডাল জেয়া হ'ব পাৰে। বৃত্তটোৰ যিকোনো দুটা বিন্দু এনেকৈ আমি জইন কৰি দিলে এডাল কি হ'ব, OA BC, ছাপ'জ BC এডাল জেয়া। আৰু তোমাৰ ব্যাসাৰ্ধ ক'লোঁ, ব্যাস। এতিয়া ব্যাস কোনডাল হ'ব তোমাৰ, ছাপ'জ দুডাল ব্যাসাৰ্ধ লগ লাগি সদায় এডাল কি হয়, ব্যাস হয়। এতিয়া ABCD, ছাপ'জ DA এডাল কি হ'ব তোমাৰ ব্যাস হ'ব। আৰু ব্যাসেই হৈছে বৃত্তৰ বৃহত্তম জ্যা, এইটো ব্যাসডালো এডাল জ্যা বুলিয়ে কয় তোমাৰ। এইখিনি জানিব লাগে। তাৰপাছত তোমাৰ বৃত্তৰ অংশ। এতিয়া ধৰা বৃত্তটোৰ যিকোনো এটা অংশ কি বুলি কয়, চাপ বা ধনু বুলি কয়। যেনে ধৰা BXC, এই অংশটো BXC, তাৰমানে এইডাল চাব নালাগে দেই, এইখিনি ওপৰৰ এই অংশটো। গতিকে এইটো এটা কি বৃত্তৰ চাপ বা ধনু, চাপ বুলি কয়, তেনেকুৱা। তাৰপাছত আহিলে তোমাৰ অধিচাপ আৰু উপচাপ। এতিয়া ধৰা এইখিনি ধৰি ল'লোঁ মই নামটো। আচ্ছা, এইটো মই ৰাভে দে এনেই বুজাইছোঁ, তোমালোকে চাবা তেনেকৈ স্নেপশ্বট লৈ চাবা লাগিলে। অধিচাপ আৰু উপচাপ। এতিয়া অধিচাপ মানে ডাঙৰ চাপটো, ছাপ'জ এইখিনিত আমি এটা অংশ কৰি লওঁ, এইটো ছাপ'জ XY, এই চাপটো। এতিয়া XY যিটো চাপ এইটো হ'ব উপচাপ, আৰু এইফালে ওপৰৰ যিখিনি আছে এইটো এটা কি হ'ব, অধিচাপ। ডাঙৰটোক অধিচাপ বুলি কয় তোমাৰ এইটো। ঠিক তেনেকৈ তোমাৰ মুখ্য বৃত্তখণ্ড আছে, বৃত্তখণ্ড। এতিয়া বৃত্তখণ্ডটো, আচ্ছা মই ৰাফ স্কেচ এটা আকৌ, মই বেছি আৰু কাটা কম্পাছ লৈ নাথাকোঁ বাৰু। এইটো যদি এনেকুৱা এটা বৃত্ত হয়, তেতিয়াহ'লে মই এনেই ৰাখিছোঁ দেই, তোমাৰ এইটো ওপৰৰখিনি কি হ'ব, এটা মুখ্য বৃত্তখণ্ড। এইখিনি জানিব লাগে দেই, আহিব তোমাৰ 10তো লাগিব এইবিলাক, হেল্পফুল আৰু। গতিকে ওপৰৰ অংশটোক আমি কি বুলি ক'ম, ওপৰৰ অংশটো হৈছে মুখ্য বৃত্তখণ্ড, আৰু এইখিনি হৈছে গৌণ বৃত্তখণ্ড। তাৰমানে বৃত্তখণ্ড আৰু বৃত্তাংশ দুটা বেলেগ বেলেগ বস্তু। আৰু বৃত্তৰ অংশ বুলি ক'লে এইটো গ'ল বৃত্তখণ্ডত তোমাৰ, আৰু অংশ বুলি ক'লে তোমাৰ ধৰা মই ইয়াতে এটা দেখুৱাই দিওঁ, ইন্ট্ৰডাকশ্যনটো লাগে, এইখিনি ইয়াতে অলপ বুজাবলগীয়া থাকে তাৰমানে, গতিকে মই অলপ ইন্ট্ৰডাকশ্যন দি দিছোঁ। এইটো ছাপ'জ কেন্দ্ৰৰ পৰা ধৰিব লাগিব, POQ, এইখিনি হৈছে তোমাৰ গৌণ বৃত্ত অংশ। কিতাপতো পাবা তোমালোকে, গৌণ বৃত্তাংশ। আৰু ওপৰৰ যিখিনি আছে, ওপৰৰ এইখিনি হ'ব তোমাৰ কি, মুখ্য বৃত্তাংশ। তাৰমানে ক্লাছ 10তে আছে নেকি, 9ত নাই চাগে, তোমাৰ বৃত্তখণ্ডৰ কালি আছে হা। গতিকে বৃত্তখণ্ড আৰু অংশ জানিব লাগিব, দুটা বেলেগ বেলেগ বস্তু। খণ্ড বুলি ক'লে আমি এনেকৈ দুভাগ কৰিব পাৰিম, কিন্তু অংশ বুলি ক'লে আমাৰ কেন্দ্ৰৰ লগত জড়িত, এনেকৈ বুজিছানে, কেন্দ্ৰৰ পৰা হেৰিটো হ'ব। এইটো হৈছে মুখ্য বৃত্তাংশ, এইখিনি হৈছে গৌণ বৃত্তাংশ। গতিকে এইখিনি জানিলেই হ'ব, 9ত আৰু বেছি নালাগে। আমি এতিয়া হেৰিত যাব পাৰিম, অনুশীলনী 10.1। এইখিনিতো তোমাক জাষ্ট শ্বৰ্ট আৰু খালী ঠাই দিয়া আছে, এইখিনি কৰিলে হ'ল। হ'লেও 1 নম্বৰীয়া আহিব পাৰে, জানিব লাগে। নেক্সট তোমাৰ প্ৰুফবিলাক লাগিব। আচ্ছা, এতিয়া আমি 10.1ত যাওঁ।
আচ্ছা নাম্বাৰ 1 কি দিয়া আছে খালি ঠাই পূৰ কৰা প্ৰশ্নটো চাই ল'বা মই আৰু হেৰি দেখুৱাই নাথাকো বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ বহিভাগ অন্তভাগ দুটা দিয়া আছে গতিকে কেন বহিভাগ মানে কি বৃত্তৰ বাহিৰত আৰু অন্তভাগ মানে হৈছে বৃত্তৰ ভিতৰত গতিকে কি হ'ব অন্তভাগেই হ'ব বৃত্তটোৰ অন্তভাগত অৱস্থিত নাম্বাৰ 2 কি আছে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হলে ই বৃত্তটোৰ এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হলে কি হ'ব তোমাৰ ব্যাসাৰ্ধটো বৃত্তলৈকে থাকে গতিকে ব্যাসাৰ্ধতকৈ বেছি হলে বিন্দুটো ক'ত থাকিব বাহিৰত গুচি যাব গতিকে বহিভাগত অৱস্থিত হ'ব বৃত্তটোৰ বহিভাগত অৱস্থিত দুটা অপচন আছে অন্তভাগ বহিভাগ গতিকে বহিভাগত অৱস্থিত আৰু খালি ঠাই পূৰ কৰিলে তোমালোকে জানাই এইটো লোৱাৰ ক্লাছতে জানা ফুল সেন্টেন্স লিখিব লাগে লগতে তলত যেটো খালি ঠাইত লিখো এইটো আন্ডাৰলাইন কৰি দিব লাগে সো নাম্বাৰ 3 এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ মই অলপ আগতে কৈছোৱে হেডাল কি হ'ব ব্যাস হয় তোমাৰ ব্যাসাই বৃত্তৰ বৃহত্তম জ্যা এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ ব্যাস নাম্বাৰ 4 এটা চাপৰ প্ৰান্তবিন্দু এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে চাপটো এটা কি হ'ব তোমাৰ অৰ্ধবৃত্ত হ'ব অৰ্ধবৃত্ত তোমালোকে চোৱা এতিয়া এইটো এতিয়া ইয়াতে দুটা চাপ আছে সাপোজ এটা চাপৰ প্ৰান্তবিন্দু তাৰমানে সেই বিন্দু দুটা যদি এডাল ব্যাসৰ কি বুলি কয় ব্যাসৰ প্ৰান্তবিন্দু হয় সাপোজ ডিএ তেতিয়ালে কি হ'ব এইটো এটা অৰ্ধবৃত্ত হ'ব না বৃত্ত এটা দুভাগ ই সমানে দুভাগ কৰিছে গতিকে এইটো এটা চাপটো কি হ'ব অৰ্ধবৃত্ত হ'ব এইফালেও এটা কি হ'ব অৰ্ধবৃত্ত হ'ব এইটো চাপ ধৰিলে গতিকে আমাৰ কি হ'ব এটা অৰ্ধবৃত্ত বস্তুটো বুজি পালে মনত ৰখাত ইজি হয় সো নেক্সট 5 নম্বৰটো এটা বৃত্তৰ বৃত্তখণ্ড আৰু বৃত্তটোৰ এটা চাপ আৰু কিহৰ আছিল চাপ আৰু ডেছৰ মধ্যৱৰ্তী ক্ষেত্ৰ এই তোমাৰ এইটো আমাৰ হেৰি বৃত্তখণ্ডত কি আছিল জেয়াই ভাগ কৰে গতিকে জেয়াৰ মধ্যৱৰ্তী ক্ষেত্ৰ জেডালৰ মধ্যৱৰ্তী ক্ষেত্ৰ জেয়াৰ বা জেডালৰ আৰু তোমাৰ এটা বৃত্তখণ্ড চোৱা আমাৰ এটা কি থাকে এটা চাপ থাকে আৰু এডাল কি থাকে জেয়া থাকে জেয়াৰ অংশ হয় গতিকে জেয়াৰ মধ্যৱৰ্তী ক্ষেত্ৰ হেতুৱে আৰু
সেইটোৱে কৈছে এইটো 6 নম্বৰটো এটা বৃত্তটো থকা সমতলখনক তিনি ভাগত ভাগ কৰে এটা বৃত্তত থকা সমতলখন তিনি ভাগত ভাগ কৰে নেক্সট সঁচা বা মিছা লিখিব লাগে লগতে উত্তৰৰ যুক্তি এটা দিব লাগে তোমাৰ আচ্ছা এইখিনি যিখিনিয়ে মোৰ চেনেলটোত নতুনকৈ আহিছা তেওঁলোকৰ বাবে কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাবা তেতিয়া আহিব ধৰা ভিডিঅ'বিলাকৰ নটিফিকেশ্যনটো পাবা লগতে ভিডিঅ'ছখিনি লাইক কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা কমেণ্টত জনাবা অংকবিলাক বুজি পাইছানে নাই আৰু কমেণ্টবিলাক কৰিলে ধৰা অলপ উৎসাহ পোৱা যায় ভিডিঅ'বিলাক দিয়াত অলপ যে মানে ভিউৱাৰ্ছে চাইছে আৰু তেনেকুৱা এটা ফিলিংছ এটা আহে আচ্ছা ওকে নেক্সট নাম্বাৰ 2 আচ্ছা আমি সঁচা বা মিছা লিখিব লাগে প্ৰশ্নটো মই লিখি নাথাকোঁ তোমালোকে চাই লোৱা কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোৰ এডাল ব্যাসাৰ্ধ মই কৈছোঁ এইটোৱে ব্যাসাৰ্ধ হয় এইটো সঁচা হ'ব সঁচা কিয়নো বৃত্তৰ ওপৰৰ সকলোবোৰ বিন্দুৱেই কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী বৃত্তৰ ওপৰৰ সকলোবোৰ বিন্দুৱেই কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী নাম্বাৰ 2 এটা বৃত্তৰ সীমিত সংখ্যকহে সমান জিয়া থাকে এইটো অসত্য হ'ব কাৰণ আমাৰ কি আছে অসীম সংখ্যক বিন্দু আছে বৃত্তত আমি বিভিন্ন সমান আকাৰৰ জিয়া বহুকেইটা পাব পাৰোঁ এইটো মিছা হ'ব মিছা কিয়নো বৃত্তত অসীম সংখ্যক বিন্দু থাকে বৃত্তত অসীম সংখ্যক বিন্দু থাকে য'ত নেকি আমি অসীম সংখ্যক কি পাব সমান আকাৰৰ জিয়া পাব পাৰোঁ সেইটোৱে আৰু নাম্বাৰ 3 এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকেই এটা অধিচাপ হ'ব সত্য হ'ব এইটো প্ৰত্যেকটো আমাৰ যদি তিনিটা চাপত ভাগ কৰোঁ তেতিয়াহ'লে কি হ'ব সমানে হ'ব তিনিটা সমানে ভাগ কৰিলে অধিচাপ নহয় অধিচাপ মানে কি ডাঙৰ চাপটো অধিচাপ বুলি কয় সৰু চাপটোক আমাৰ উপচাপ বুলি কয় গতিকে এইটো অসত্য হ'ব মিছা লিখোঁ কিয়নো প্ৰত্যেক চাপৰ বাবে বাকীবোৰ চাপৰ দৈৰ্ঘ্য ডাঙৰ কিয়নো প্ৰত্যেক চাপৰ বাবে মনত ৰাখি থবা এইটো বাকীবোৰ মুখস্থ কৰিব অলপ লাগিলে বাকীবোৰ চাপৰ দৈৰ্ঘ্য ডাঙৰ নেক্সট এডাল যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ সেয়া বৃত্তটোৰ এডাল ব্যাস এইটোৱে তোমাৰ যদি বৃত্তৰ বৃহত্তম জ্যাডালে কি তোমাৰ ব্যাস হয় এইটো ব্যাসৰ সূত্ৰই আৰু ব্যাসাৰ্ধৰ দুগুণ দুডাল ব্যাসাৰ্ধ লগ লাগি তোমাৰ এডাল ব্যাস হয় গতিকে 6 নম্বৰটো শুদ্ধ হ'ব সঁচা কিয়নো ব্যাস সমান কি হয় 2 পূৰণ ব্যাসাৰ্ধ এইটো ব্যাসৰ সূত্ৰ আমি জানোৱেই এইটো লিখি দিলে হ'ল
নাম্বাৰ 5 এটা বৃত্তাংশ বৃত্তৰ জ্যা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ বৃত্তাংশ আৰু বৃত্তখণ্ড সেইটো ইয়াতে যিটো কৈছে এইটো বৃত্তখণ্ড হে তোমাৰ জ্যা আৰু অনুৰূপ চাপৰ ক্ষেত্ৰ হলে এইটো বৃত্তাংশ হ'ব আৰু সৰি বৃত্তখণ্ড হ'ব বৃত্তাংশ নহয় গতিকে এইটো মিছা হ'ব কিয়নো বৃত্তাংশৰ সূত্ৰৰ বিপৰীত আৰু এইটো সূত্ৰৰ বিপৰীত বুলি লিখি দিয়া বৃত্তাংশৰ যিটো সূত্ৰ এইটো অপজিটটো লিখিছে তোমাৰ সূত্ৰৰ বিপৰীত যাত সঁচা মিছাটো জানিব লাগে আৰু ইমান কাৰণটো ইমান হেৰি নহয় নাম্বাৰ 6 লাষ্ট এটা বৃত্ত সমতলিক আকাৰ সমতলিক সত্য তোমাৰ ই সমতলিক আকাৰ মানে কি এখন সমতলত আমি আঁকিব পাৰো হ্যাঁ গতিকে এইটো সঁচা কিয়নো ই সমতলৰ এটা অংশ এইটো তাৰমানে এইখিনি কিন্তু জানিব লাগিব দে কাৰণ এইখিনি তোমাৰ পৰীক্ষাত আহক না আহিব পাৰে এটা দুটা আহেও তোমাৰ কিন্তু এইখিনি বস্তু ব্যৱহাৰ কৰি আমি নেক্সট যিবিলাক আমি উপপাদ্য কৰিম সেইবিলাকত এইবিলাক প্ৰয়োগ হ'ব তাৰমানে তেতিয়াই বুজি পাবা আৰু 9ত বিশেষকৈ বৃত্তাংশ আৰু বৃত্তখণ্ড এইটো কনফিউজন লাগে দেই খুব আমি কৰি থাকিলেও ফটককৈ আমাৰ কনফিউজন লাগি যায় এইটো খুব প্ৰেক্টিছ লাগে আৰু মেথছৰ ক্ষেত্ৰত কিন্তু প্ৰেক্টিছটো মেইন তোমালোক মই কোৱা নাই চাগে কিছুমান ভিডিঅ'ত সেনেকৈ প্ৰেক্টিছটো তোমাৰ খুব বেছিকৈ লাগে কাৰণ অংক এটা তোমাৰ ধৰা অংক কৰি থাকিব লাগে যিমানেই ৰিভাইজ কৰিবা সিমানেই তোমাৰ হেৰিটো বাঢ়ি যাব স্পীডটো বাঢ়িব এক্সামত লিখাৰ তেনেকুৱা আৰু হ'ব আজি ভিডিঅ' লেন্থৰ দীঘল নকৰোঁ ইয়ালৈকে থাকক আমি নেক্সট আমি 10.2ত যাম ইয়াৰে এটা অনুশীলনী বাদ দিছে চাগে মই হেৰিটো চাম বাৰু চিলেবাছটো মোৰ তাত আছে মই চেনেল পেজতো দিছোঁ তোমাৰ এই 9ৰ যিটো চিলেবাছ ৰিভাইজ চিলেবাছ যিখন আৰু লগতে মোৰ চেনেল পেজত গ'লে তোমালোকে হেৰি পাবা মই কৈছোঁৱে সম্ভাৱিতাটো আছে পৰিসংখ্যা আছে তাৰপাছত তোমাৰ এইটো কি আছিলে পৃষ্ঠকালি আৰু আয়তন বহুপদটো দিছোঁ এটা অনুশীলনী বাকী আছে পৰিসংখ্যাৰ 14.3 অলপ বাকী আছে মই এইটো দিব পৰা নাই কিন্তু এইটো ৰিকুৱেষ্ট কৰাৰ কাৰণে মই বৃত্তটো আৰম্ভ কৰি দিলোঁ অলপ ষ্টাৰ্ট এনে চাই লোৱা নেক্সট আমি আকৌ উপপাদ্যত যাম উপপাদ্যবিলাক ইম্পৰ্টেণ্ট থেংক ইউ